নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাব ওলাইছোঁ তিনিটা কথা। এক নম্বৰ কথাটো হৈছে যিটো ডিমা হাছাওত যিটো ইউপি এডভাৰটাইজমেণ্ট হৈছে সেইটো কেঞ্চেল হৈছে আৰু হাইস্কুলতে আগতে কেঞ্চেল হৈছে বুলি আপোনাক জনাইছোঁ। আৰু যিটো এই ইউপিৰ আপাৰ প্ৰাইমেৰী এইটো এডভাৰটাইজটো এতিয়া মই পাইছোঁ নটিচটো আপোনালোকে সেইকাৰণে জনাইছোঁ। আৰু দুই নম্বৰ কথাটো হৈছে APSC ৰিক্ৰুটমেণ্টৰ ওপৰত APSC ৰিক্ৰুটমেণ্টৰ ওপৰত প্ৰায় নেক্সট 400 to 500 ভেকেঞ্চি আহি যাব নেক্সট। আৰু 3 নম্বৰ কথাটো আহিছে BTRৰ GT PGT ৰিক্ৰুটমেণ্টৰ ওপৰত BTRৰ GT আৰু PGT ৰিক্ৰুটমেণ্টৰ ওপৰত আপোনালোকক জনাম। এইটো ৰিচেণ্ট এপইণ্টমেণ্ট হ'ব, এইটো আপোনালোকক জনাম, এইটো গম পোৱা তথ্যমতে। এতিয়া প্ৰথম কথা হ'ল এইটো যিটো আহিছে এডভাৰটাইজমেণ্টত কি এইটো যিটো নটিচ ওলাইছে দিছ অফিচ এডভাৰটাইজমেণ্ট মেমো ইমান হাফলং দা 21 August 2024 for the post of teacher in elementary education department elementary হয় এইটো আপোনালোকে চাব পাৰে। ইয়াৰ আগতে এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টত আপাৰ প্ৰাইমাৰীত কি হৈছিল BEd দিছিল। এনেই আমাৰ NCT ৰুলছ মতে DLEডো দিব লাগে, কিন্তু ইয়াত DLEড দিয়া হোৱা নাছিল, ইয়াত অকল BEd দিছিল। হয়তো সেইটো কাৰণে কেঞ্চেল হ'ব পাৰে আৰু নহ'লে গম পোৱা নাই কি ইয়াৰ হেঁচাত এইটো বন্ধ হ'ল, এইটো আপোনালোকে চাব পাৰে। এইটো কেঞ্চেল হৈছে। যিসকলে ইয়াত এপ্লাই কৰিম বুলি ভাবি আছিল আপাৰ প্ৰাইমেৰীত তেওঁলোকে এইটো চাব পাৰে। এইটো কেঞ্চেল হৈ গৈছে। আপোনালোকে ইয়াত আৰু কষ্ট কৰি এনে আহিব নালাগে, ষ্টেণ্ডাৰ্ড ফৰ্ম জমা দিব। আৰু নেক্সট যদি এডভাৰটাইজমেণ্ট হয় মই আপোনালোকক জনাই দিম। আৰু ৰিচেণ্ট এডভাৰটাইজ ওলাব বুলি ডিমা হাছাওৰ হাফলং অফিচৰ পৰা গম পোৱা গৈছে, এইটো আপোনালোকক জনাই দিলোঁ। এতিয়া বৰ্তমান হাইস্কুল আৰু আপাৰ প্ৰাইমেৰী এডভাৰটাইজমেণ্টটো কেঞ্চেল হৈছে আৰু LP এডভাৰটাইজমেণ্ট তেওঁলোকৰ এতিয়াও এইটো এপ্লাইটো চলি আছে। LP ৰিক্ৰুটমেণ্টৰ 150 ভেকেঞ্চিৰ LPত কি আছে এইটো চলি আছে, এতিয়াও এডভাৰটাইজমেণ্টটো চলি আছে। ষ্টেণ্ডাৰ্ড ফৰ্মত অফলাইনত এইটো জমা লৈ আছে তেওঁলোকৰ অফিচত, এইটো IS অফিচতে জমা লৈ আছে। DI অফিচ IS অফিচ একেলগে আছে হাফলঙত, এইটো আপোনালোকে চাব পাৰে। আৰু নেক্সট যেতিয়া এডভাৰটাইজমেণ্ট হয় নেক্সট আপাৰ প্ৰাইমাৰী আৰু হাইস্কুলৰ আপোনালোকক মই নিশ্চয় জনাই দিম। এইটো সোনকালে এডভাৰটাইজ হ'ব বুলি গম পাইছোঁ। ইয়াত অলপ হয়তো খেলি মেলি আছিল, অলপ এডভাৰটাইজমেণ্টত খেলি মেলি হৈছিলোঁ, কিবা কিবি নতুন পইণ্টটো সোমাই দিছিল, কিন্তু কাউন্সিলৰ কথাতে এইটো একো ক'ব নোৱাৰি, ঠিক তেনেকুৱা। নেক্সট জনাই দিয়া হ'ব। নেক্সট কথাটো আহিলে 2 নম্বৰ কথাটো আছিল, এইটো 2 নম্বৰ পইণ্টটো আছিল APSC নেক্সট APSC এডভাৰটাইজমেণ্ট খুব সোনকালে কিবা এখন নটিফিকেশ্যন আহিব লাগে। 400 গম পোৱা তেতিয়া 400 আৰু 500 ভেকেঞ্চি ওলাব। ইয়াত হয়তো প্লাছো হ'ব পাৰে, হয়তো এইটো ইলেকশ্যনৰ আগত বা তেতিয়াই হয়তো এডভাৰটাইজমেণ্টটো হৈ যাব পাৰে 2024 লাষ্টৰ ফালে বা 2025। হয়তো এপইণ্টমেণ্টটো 25ৰ ভিতৰতো হ'ব পাৰে ইলেকশ্যনৰ আগত, আৰু নাইবা এইটো গৈ উঠি 26ও পাব পাৰে, যিহেতু ইলেকশ্যন আছে 26। এইটো ইলেকশ্যনৰ কিবা এইটো হৈ যাব পাৰে চৰকাৰৰ ফালৰ পৰা, এইটো এনেই জাষ্ট শ্ব' কৰি থৈ দিব পাৰে, এইটো একো ক'ব নোৱাৰি। কিন্তু মই যিটো কথা জনাব ওলাই আছোঁ সেইটো হৈছে 3 নম্বৰ পইণ্টটো। 3 নম্বৰ পইণ্টটো হৈছে GT PGT এইটো BTR GT PGT যিটো এইটো GT আৰু PGT এক্সাম ৰিচেণ্টলি হ'ব গৈ আছে ছেপ্টেম্বৰ বা অক্টোবৰত, ছেপ্টেম্বৰ অক্টোবৰ। আৰু মই গম পোৱা তথ্যমতে প্ৰায় নৱেম্বৰ ফাৰ্ষ্ট উইকত এপইণ্টমেণ্ট দিম বুলি কৈছে এই অফিচৰ ফালৰ পৰা, এইটো BTR গভৰ্ণমেণ্টৰ ফালৰ পৰা এপইণ্টমেণ্ট হ'ব। গতিকে ৰিচেণ্ট ছেপ্টেম্বৰ অক্টোবৰত এডভাৰটাইজমেণ্ট এইটো এক্সাম হোৱা কথা হৈছে। গতিকে আপোনালোকে চাই ল'ব, এইটো ৰিচেণ্ট এক্সাম ডেট ওলাব পাৰে বহুত সোনকালে। নৱেম্বৰতে তেওঁলোকে এইটো এপইণ্টমেণ্টৰ চেষ্টা কৰিম বুলি কৈছে। এইটো এতিয়ালৈ গম পোৱা নাই আৰু নৱেম্বৰ ডিচেম্বৰৰ ভিতৰত হ'ব যেন পাইছোঁ, কিন্তু তেওঁলোকে কোৱা মতেতো নৱেম্বৰ ফাৰ্ষ্ট উইকত এপইণ্টমেণ্ট দিম বুলি কৈছে। কাৰণ BTEDত GT টিচাৰ বহুত কম আছে, BTRত GT টিচাৰ বহুত কম আছে। গতিকে সোনকালে এপইণ্টমেণ্ট হ'ব। আৰু যিহেতু ইলেকশ্যন আহি আছে BTRত, গতিকে তাত ভোটৰ সময়ত যিহেতু এমপ্লয়ি বহুত কম আছে, তাত বহুত অফিচ বা এইটো ইলেকশ্যন ডিউটিত বহুত অসুবিধা হয় তেওঁলোকৰ। গতিকে ৰিচেণ্টলি এপইণ্টমেণ্ট হোৱাৰ বহুখিনি চান্স আছে। আৰু এইটো আপোনালোকৰ কেতিয়া হ'ব বুলি কৈছোঁ মই, এপইণ্টমেণ্টটো প্ৰায় নৱেম্বৰত হ'ব। এপইণ্টমেণ্টটো নৱেম্বৰ, এক্সামটো BTRৰ এইটো
ছেপ্টেম্বৰত নহ'লেও ছেপ্টেম্বৰতে হোৱা কথা, অক্টোবৰত তেনেকুৱাকৈ হ'ব। আৰু তাৰ পৰা বহুত দেৰি নকৰে, নৱেম্বৰ আৰু হয়তো ডিচেম্বৰতো যাব পাৰে কিবা কাৰণত, খেলিমেলিৰ কাৰণে এইটো। আৰু লগতে আমাৰ যিটো ষ্টেট লেভেল GTP হৈ আছিল, এইটো এতিয়ালৈকে তেনেকুৱা ধৰণে একো ইনফৰ্মেশ্যন পোৱা নাই। এইটো যিমান সোনকালে অনলাইনটো হয় আৰু এক্সামটো হয় সিমানেই ভাল, কিন্তু চৰকাৰৰ ফালৰ পৰা বহুত দেৰি কৰি আছে। ইয়াত কি কাৰণ লুকাই আছে, নে তেওঁলোকৰ মে' 10 তাৰিখে আমাৰ ষ্টেট লেভেল GTP এপইণ্টমেণ্ট দিয়াৰ ইচ্ছা আছেনে নাই, এইটো কথাটো একো গম পোৱা হোৱা নাই। ইয়াত নিশ্চয় ৰাজনৈতিক কাৰণ বা দৰমহা পাতিৰ কথাও জড়িত হয়তো আছে, তেনেকুৱা যেন লাগিছে। চৰকাৰে সক্ষম হয়তো নহয় এইটো দৰমহা দিবলৈ ইমানখিনি টিচাৰ, হয়তো তেনেকুৱাও হ'ব পাৰে। এতিয়া মুঠৰ ওপৰত BTR এপইণ্টমেণ্ট হ'ব গৈছে। আৰু আপোনালোকে যিখিনি এইটো আপোনালোকক কৈ লওঁ, LPৰ ক্ষেত্ৰত ডিমা হাছাওত LP ষ্টেণ্ডাৰ্ড ফৰ্মত যিটো জমা লৈ আছে 150 ভেকেঞ্চি আছে। বাহিৰৰ কেণ্ডিডেট এপ্লাই কৰিব পাৰিব, কিন্তু LPৰ ক্ষেত্ৰত মই আপোনালোক জনাওঁ, LPৰ ক্ষেত্ৰত বহুত কম চান্স ডিমা হাছাও ফাৰ্ষ্ট ডিষ্ট্ৰিক্টৰ এৰিয়াক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব, এইটো খাটাং। আৰু বাহিৰত পাই নোপোৱা নহয়, কাৰণ DLEড থকা ইয়াত হায়াৰ ছেকেণ্ডেৰী পাছ বা মেট্ৰিক পাছ হায়াৰ ছেকেণ্ডেৰী পাছ কেণ্ডিডেট বহুত আছে। গতিকে এইটো ক'ব নোৱাৰি। আৰু টেট বা কিমান আছে সেইটোও ক'ব নোৱাৰি, টেট থকা কিন্তু অৱশ্যে কমেই থাকে। কিন্তু LPত এতিয়াও একো ক'ব নোৱাৰি তেওঁলোকৰ কিমানজন কেণ্ডিডেট ইতিমধ্যে পাছ কৰি থৈ দিছে। অৱশ্যে UP আৰু UP লেভেলত আপোনালোকে নিশ্চয় আহিব, UP লেভেলত এপইণ্টমেণ্ট আমাৰ প্লেইনছ বুলিয়ে ক'লোঁ, আপাৰ প্ৰাইমেৰী ডিমা হাছাওত প্ৰায় 50% বাহিৰৰ পৰা দিয়ে। সাধাৰণতে এছিষ্টেণ্ট টিচাৰত এপ্লাই কৰিলে অলপ চান্সটো কম থাকে, কাৰণ এছিষ্টেণ্ট টিচাৰত পাছ কৰা বহুত থাকে। ছায়েন্স টিচাৰ আৰু এছামিছ লেংগুৱেজ টিচাৰ আৰু হিন্দী টিচাৰত আপাৰ প্ৰাইমেৰীত এইকেইটাত যদি আপোনালোকে এপ্লাই কৰিব পাৰে, বিশেষকৈ এছামিছ লেংগুৱেজ টিচাৰ, এইটো আমাৰ প্লেইনছৰ পৰা মানে বাকী ডিমা হাছাওক বাদ দি প্লেইনছৰ পৰা আপোনালোক যদি আহে নিশ্চয় ইয়াত পাব বুলি আশা এটা থাকিল, কাৰণ ইয়াত এছামিছ লেংগুৱেজ ডিমা হাছাওত ইয়াত নাই। গতিকে আপোনালোক যদি প্লেইনছৰ ফালৰ পৰা যদি আহে তেতিয়াহ'লে ইয়াত এপইণ্টমেণ্ট পোৱাত বহুত সুবিধা, মানে বহুত চান্স বহুত বেছি। আপোনালোকে এছামিছ লেংগুৱেজ টিচাৰ বিশেষকৈ আৰু হিন্দী টিচাৰ, ছায়েন্স টিচাৰো আজিকালি অলপ ইয়াতেও ডিমা হাছাওতো আছে, কিন্তু প্ৰায় 50% যিমান ভেকেঞ্চি আহিছে UPত সিমান ভেকেঞ্চিৰ 50% ডিমা হাছাওৰ পৰা হ'ব, আৰু 50% প্ৰায় আদাৰ ডিষ্ট্ৰিক্টৰ পৰা আহি যাব। আৰু UP এছামিছ লেংগুৱেজ টিচাৰ, এছামিছ লেংগুৱেজ প্ৰায় 100%, প্ৰায় বুলি ক'লোঁ, প্ৰায় 100% বাহিৰৰ কেণ্ডিডেটে পায়। আৰু হিন্দী টিচাৰত ডিমা হাছাওৰ থাকে, সাধাৰণতে নগাঁও ডিষ্ট্ৰিক্টৰ বা তেনেকুৱা সজাই সিহঁতৰ BA ইন হিন্দী বা প্ৰবীণটো অলপ কমেই আছে, তেওঁলোকেও পায় এপইণ্টমেণ্টটো। বেছিকৈ তেওঁলোক ইয়াত ওচৰৰ ডিষ্ট্ৰিক্ট হয় কাৰণে তেওঁলোক বেছিকৈ আহে। ইয়াত বাহিৰৰ অৰ্থাৎ ডিমা হাছাওৰ প্ৰায় বাহিৰৰখিনিয়ে হিন্দী টিচাৰ আৰু এছামিছ লেংগুৱেজ টিচাৰ এপ্লাই কৰিলে ভাল। ছায়েন্স টিচাৰটো কম নহয়, ছায়েন্স টিচাৰ ইয়াৰ আগৰ পৰা 63 পোষ্ট আছিল, 63 পোষ্টত প্ৰায় পোষ্ট ৰৈ গৈছে। আপোনালোকক জনাওঁ মই, পোষ্ট ৰৈ গৈছে যোৱা বছৰ ইয়াৰ আগৰ এপইণ্টমেণ্টত 2020-21 এপইণ্টমেণ্টত। ইয়াত 64 ভেকেঞ্চিজ ওলাইছিল, মাত্ৰ এপইণ্টমেণ্ট মানে পাইছিল 54জনে। বাকী প্ৰায় 8-10টা পোষ্ট ৰৈ গৈছিল ছায়েন্স টিচাৰৰ এপ্লাই কেণ্ডিডেট নোহোৱাৰ কাৰণে। আপোনালোক যদি আহি যায় নিশ্চয় আপাৰ প্ৰাইমেৰীত ইয়াত ডিমা হাছাওত পাব বুলি আশা থাকিল। আৰু হাইস্কুলতো নকমে, হাইস্কুলতো ইয়াতে কেণ্ডিডেট আছে, কিন্তু এইবাৰ যিহেতু টেট হ'লেতো 100% বাহিৰৰ কেণ্ডিডেটে পালে হয়, কিন্তু টেট কাম ৰিক্ৰুটমেণ্টে যাবতো, গতিকে এইটো এতিয়াই একো ক'ব নোৱাৰি। ধন্যবাদ।